নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকা পইচাৰ সমস্যা দূৰ কৰা তিনিটা সহজ উপায় আজি আপোনালোকক জনাবলৈ লৈছো। আপোনালোকে এটা বা দুটা বা তিনিটাও কৰিব পাৰিব। প্ৰথম উপায়টো বৃহস্পতিবাৰে সন্ধিয়া কৰিব লাগে। উপায়টো কৰিবৰ বাবে আপুনি এটা আটাৰ চাকি বনাব চিত্ৰত দেখাৰ দৰে আৰু চাৰিমুখীয়াকৈ বনাব। 4ডাল হলিতা দি জ্বলাই মিঠাতেলেৰে জ্বলাব আৰু আহত গছৰ গুৰিত দি দিব আৰু দিওঁতে দুটুকুৰামান মিচিৰিৰ টুকুৰাও সেই চাকিৰ তেলত দি দিব। এই উপায়টো কৰিলে আৰ্থিক সমস্যা সোনকালেই আঁতৰি যায়। দ্বিতীয়তে প্ৰত্যেক শুক্ৰবাৰে যদি হনুমান বাবাৰ চৰণত সেন্দুৰ অৰ্পণ কৰে তেনেহলে আৰ্থিক সমস্যা দূৰ হয়, কাৰণ মা লক্ষ্মী সন্তুষ্ট থাকে। এই উপায়টো ঘৰতো কৰিব পাৰে, মানে হনুমান বাবা যদি ঘৰত আছে তেনেহলে ঘৰতেই আপুনি তেওঁৰ চৰণত শুক্ৰবাৰে সেন্দুৰ দিব পাৰে। তৃতীয়তে প্ৰত্যেক শুক্ৰবাৰে বা অতি কমেও 9টা শুক্ৰবাৰে এগছিকৈ ৰঙা ৰঙৰ মাটিৰ চাকিত যদি চামেলি তেল দি জ্বলাই আপুনি হনুমান বাবালৈ আগবঢ়ায় তেনেহলে আৰ্থিক সমস্যা শীঘ্ৰেই দূৰ হয়। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।